Hello everyone, মই অপৰাজিতা গোল্ডেন সানৰাইজ আপোনালোকক আটাইকে কাতি বিহুৰ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। কাতি বিহুৱে সকলোৰে অপায় অমংগলবোৰ দূৰ কৰক আৰু সকলোকে মংগলময় কৰি তোলক। আৰু আজি নতুন তুলসীৰ পুলি এটাৰ তলত চাকি আমি যেটো সদায় চলি অহা প্ৰথা চাকি আমি জ্বলাই সেৱা কৰিম। আৰু লগতে আজি যেহেতু ধনতেৰছ আমি মা লক্ষ্মী আৰু কুবেৰ ভগৱানক আৰু লগতে ধন্বন্তৰী ভগৱানক আমি প্ৰাৰ্থনা জনাম। মা লক্ষ্মীয়ে খুব ভাল পায়। আজি নতুন জাৰু কিনিবলৈ নাপাহৰিব। ধনিয়া তেওঁৰ আটাইতকৈ প্ৰিয়। সোণ কিনিব পাৰিলে খুবেই ভাল, কিন্তু সোণে যে কিনিব লাগিব তেনেকুৱা কোনো কথা নাই। কৰি কিনিব। এই বস্তুকেইটা আজি যিমান পাৰে কিনিব। কৰি কিনিব, হালধিৰ টুকুৰা কিনিব, গোটা আপুনি ধনিয়া কিনিব। এইখিনি পটলি এটা বনাই নিজৰ কেছ বক্স বা য'ত পইচা থয় কেছ পইচা থয় তাত জমা কৰিব। বিভিন্ন ধৰণৰ লক্ষ্মী পটলিও বনোৱা হয়। যোনে যেনেকুৱা সুবিধা অনুসৰি যি বস্তুখিনি পাইছে তাকে লৈ নিয়ম কৰিব। মই ওপৰৰ স্ক্ৰীনত আজি ধনতেৰছৰ সময়সীমাটো মই দি দিছো টাইমখিনি, আৰু লগতে ধন্বন্তৰী মন্ত্ৰ চান্টিং কৰিবলৈ নাপাহৰিব। ধন্বন্তৰী তেওঁ আছিলে আয়ুৰ্বেদৰ তেওঁ ভগৱান আৰু লগতে তেওঁ ধনৰ ভগৱান। তেওঁ অমৃত কলহ লৈ আহিছিলে। তেওঁ দেখিব এফালে মৌ আছিলে এটা কলহত অমৃত কলহ, আৰু এফালে আছিলে আমাৰ শিপা জেৰিবুটি। গতিকে তেওঁ আয়ুৰ্বেদৰ উপাসক, আৰু আমি তেওঁক প্ৰাৰ্থনা জনাম আৰু সুস্বাস্থ্যৰ বাবে সমৃদ্ধিৰ বাবে কুবেৰ মন্ত্ৰ চান্টিং কৰিব পাৰে। মই কুবেৰ মন্ত্ৰটো দি দিম। মা লক্ষ্মীৰ উপাসনা কৰিব। আৰু লগতে আজি ভগৱান যমৰাজ য়মদীপ বুলি কয় তেওঁলৈ বুলি চাকি এগছি এনেকে দুফালে দুডাল 4 দিশৰ ফালে 4ডাল শলিতা দি তাত এটা কইন এটা দিব, আৰু তলত ষ্টীলৰ প্লেট বা যিকোনো প্লেট এখনৰ ওপৰত অকমান চাউল দি তাৰ ওপৰত চাকিটো দিব। চাৰিও দিশে সূচিত কৰাকৈ চাকি গছি জ্বলাব। এটা কইন দিব। এইখিনি জ্বলাই আপুনি ঘৰৰ বাহিৰত চাকি গছি দিব আৰু জমৰ বাবে এই চাকি গছি আগবঢ়াব। সকলোৰে পৰিয়ালৰ সুস্বাস্থ্যৰ তেওঁ আনি দিয়ে, নিৰোগী কৰি ৰাখে আৰু সকলোকে মংগলময় কৰি ৰাখে এই ধনতেৰছৰ এই সহজ বিধিবিলাকে। সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালো। সকলোৰে জীৱনবোৰ, মনবোৰ আৰু ঘৰখন পৰিয়ালৰ আটাইৰে সমৃদ্ধিশালী যেন হৈ পৰে।